মহানগৰীৰ চচলত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা স্বায়ত্তশাসিত পৰিষদ দাবী সমিতিৰ উত্তাল প্ৰতিবাদ গোৰ্খা স্বায়ত্তশাসিত পৰিষদ প্ৰদানৰ দাবীত এই প্ৰতিবাদ বিজেপি চৰকাৰে গোৰ্খাসকলক প্ৰতাৰণা কৰি অহাৰ অভিযোগ চৰকাৰে দাবী মানি নললে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো এই প্ৰতিবাদ থলীলৈ সতীৰ্থ শচীন শ্যামন্ত বৰা আমাৰ সৈতে আছে ইতিমধ্যে শচীন আপোনাৰ পিছফালৰ পৰিৱেশটিক আমি অনুমান কৰিব পাৰিছো যে প্ৰত্যেকগৰাকী ব্যক্তিয়ে যথেষ্ট ক্ষোভত ফাটি আছে আৰু তেখেতসকলৰ প্ৰতিক্ৰিয়া আপুনি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে জনাওক হয় সমীৰণ চাওক এফালে অসম বিধানসভাৰ বাজেটৰ আজি পঞ্চম দিন আৰু আনফালে মহানগৰীৰ চচলৰ যি ধৰ্ণা চলি আছে তাত এক উত্তাল প্ৰতিবাদ পৰিলক্ষিত হৈছে কেইবাটাও দল সংগঠনে আজি দিনটোত প্ৰতিবাদ কৰিছে তাৰ সমান্তৰালকৈ যদি চাই গোৰ্খা ছাত্ৰ সন্থা তাৰ সমান্তৰালকৈ আন কেইবাটাও প্ৰতিবাদ কৰিছে কেইবাটাও দাবী প্ৰথমটো দাবী হৈছে তেখেতসকলৰ দীৰ্ঘদিনীয়া যিটো দাবী গোৰ্খা স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে ভূমি সমস্যা সমাধান কৰিব লাগে তাৰোপৰি যিসমূহ মহাবিদ্যালয় বিশ্ববিদ্যালয় আছে তাত নেপালী ভাষা অধ্যয়নৰ কাৰণে বিষয় শিক্ষক নিযুক্তিকে আদি কৰি বহুকেইটা দাবীৰে আজি দিনটো প্ৰতিবাদ কৰিছে আমি পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম এনেদৰে বৰ্তমান সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে আৰু সকলে এনেদৰে প্ৰতিবাদ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰৰ যোগে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ যত্ন কৰিছোঁ তেখেতসকলে বৰ্তমান সময়ত এয়া দেখিবলৈ পোৱা গৈছে যে গোৰ্খা স্বায়ত্তশাসন ন্যায্য দাবী প্ৰদান কৰিব লাগে এনেদৰে বৰ্তমান বহুকেইটা শ্লোগানে আজি দিনটো তেনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে কেৱল আজিয়ে নহয় ইয়াৰ পূৰ্বে বহুবাৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে দীৰ্ঘদিন ধৰি তেখেতসকলে মাত মাতি আহিছে যে গোৰ্খা স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে আৰু যাৰ কাৰণে আজি দিনটো দেখিবলৈ পোৱা গৈছে মহানগৰীৰ যিটো চচলৰ ধৰ্ণাস্থলী আছে এই ধৰ্ণাস্থলীত উত্তাল প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে পুনতে মই তেখেতসকলৰ কাষলৈ যাম কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ আপোনালোকৰ দাবী এদিন বা দুদিনে নহয় বহুত দিন ধৰি প্ৰতিবাদ কৰিছে কিন্তু চৰকাৰে আপোনালোকৰ কথা শুনা নাই কি ক'ব বিচাৰিব হয় চাওক গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য মাঙে হয় মুখ্য ডিমাণ্ডে হয় গোৰ্খা স্বায়ত্তশাসন পৰিষদ সেইকাৰণে আমি বিচাৰিছোঁ যে আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ যিটো ভাষা বুজি লওক অসম চৰকাৰে আমি গোৰ্খা ছাত্ৰ সন্থাই গণতন্ত্ৰক বিশ্বাস কৰা মানুহ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আমি যাব বিচাৰিছোঁ আমি জংগী হ'ব বিচৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে ক'ব বিচাৰে যে অসমৰ সংগঠনবিলাকৰ আন্দোলন বন্ধ কৰিছোঁ বুলি মিছা কথা কৈছে তেখেতে কেৱল মাত্ৰ হিতালী নীতিৰে দমনমূলকভাৱে সংগঠনবিলাকক দমন কৰিব বিচাৰিছে যদি তেখেতে এয়া ভাবিছে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমি ইয়াৰ পৰাই তেখেতক হকিয়াই দিব বিচাৰিছোঁ গোৰ্খা ছাত্ৰ সন্থাই কেৱল মাত্ৰ আমি গণতন্ত্ৰক বিশ্বাস কৰাৰ কাৰণে আমি গণতন্ত্ৰ আন্দোলন কৰিছোঁ আমাৰ মুখ্য দাবীয়ে গোৰ্খা ছাত্ৰ সন্থাৰ মূল দাবী হ'ল গোৰ্খা অট'নমাছ কাউন্সিল অতি শীঘ্ৰে তেখেতে প্ৰদান কৰক কেৱল মাত্ৰ গোৰ্খা জাতিক প্ৰলাপন দিয়াৰ কাৰণে গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চত আহি তেখেতে গোৰ্খা জাতি অসমৰ অংগাংগী বুলি ক'লেই নহ'ব ভাষাৰে ক'লে নহ'ব কাৰ্যকৰী কৰিব লাগিব কেৱল মাত্ৰ মুখেৰে মাত্ৰ তেখেতে কয় গোৰ্খা জাতিক কণা সাহস প্ৰদান দিয়া নিচিনা তেখেতে কৈ আছে গোৰ্খা জাতিক কেৱল মাত্ৰ বঞ্চিত মাত্ৰ কৰিছে এই ভাষাৰে তেখেতে নক'ব এই কাৰ্যকৰী কৰক আৰু অতি সোনকালে গোৰ্খা জাতিৰ অট'নমাছ কাউন্সিল তেখেতে প্ৰদান কৰক তাৰ সমান্তৰালকৈ আৰু বহুকেইটা দাবী আছে অট'নমাছ দাবীৰ উপৰি বহুকেইটা দাবী আছে আৰু কি দাবী আছে নাই চাওক বিভিন্ন প্ৰকাৰৰ সমস্যা আছে আপোনাক কয় বিগত 25 বছৰৰ পৰা আমাৰ ভাষা শিক্ষকে নিযুক্তি হোৱা নাই এটা জাতি জীয়াই থাকিবৰ কাৰণে সংস্কৃতি জীয়াই থাকিব লাগিব ভাষা জীয়াই থাকিব লাগিব আমি কৈছোঁ যে 50% ওপৰত ল'ৰা ছোৱালী থকা প্ৰাথমিক বিদ্যালয় মিডিল ইংলিছ বিদ্যালয়ত নেপালী ভাষা শিক্ষকৰ নিযুক্তি প্ৰদান কৰক শিক্ষামন্ত্ৰী কৈছোঁ সেইখিনিও সদিচ্ছা নাই চৰকাৰৰ ভূমিৰ সমস্যাটো আছে আপোনাৰ ধৰক বিভিন্ন প্ৰকাৰৰ সমস্যা ট্ৰাইবেল বেল্টবিলাকক এটা দুটা বেল্টত আমাক সংৰক্ষিত কৰিলে বিভিন্ন ঠাইত এতিয়া আমি অৰক্ষিত ফৰেষ্ট ভিলেজত বসবাস কৰা গোৰ্খাসকলক গোপালক চাওক গোৰ্খাসকল সদায় গোপালক গাই গৰু পোহে জংঘলত থাকে জংঘলে গাই গৰু চৰাই ফুৰে তেনেকুৱা গোপালক মানুহবিলাক আজি চৰ চাপৰিত আজি ঢেৰ মানুহ আছে বুঢ়া চাপৰিত ঢেৰ মানুহ আছে সেইকেইটা মানুহ গৈ কেনে তাৰ পৰা বুঢ়া চাপৰিৰ পৰা উঠি কেনে চহৰতো মাটি কিনিব নোৱাৰে তেখেতলোকে কোনোবা বন অঞ্চলত বনগাঁৱত বসবাস কৰিলে আজি বনগাঁৱত বড়ো মানুহসকলে সুবিধা পাই আছে বনগাঁৱত থকা বিভিন্ন অন্য জাতি জনগোষ্ঠীজনক সুবিধা পাই আছে গোৰ্খাসকলক প্ৰতাৰিত কৰি আছে সেইখিনি সমস্যা সমাধান কৰক বুলি চৰকাৰে কয় চৰকাৰে সদিচ্ছাই প্ৰকাশ নকৰে বিভিন্ন MLA আছে গোৰ্খা অধ্যুষিত অঞ্চলৰ পৰা যিকে MLA আছে তেখেতসকলে গোৰ্খাসকলক ললিপপ খুৱাই ৰাখিছে কোনো 26 আহি আছে 26ৰ আগত দাবী পূৰণ নকৰিলে কি কৰিম নকৰিলেতো স্পষ্ট কথা চাওক গোৰ্খাক যদি প্ৰতাৰণা কৰে কিন্তু আমি মনে মনে নাথাকোঁ অসমৰ গোৰ্খা জনসাধাৰণে উপযুক্ত প্ৰত্যুত্তৰ দিব সেইকাৰণে আমি ইলেকশ্যনৰ 2 মাহ আগতে আন্দোলন উঠাই কেনে আমি ৰাজনীতি কৰিব বিচৰা নাই সম্পূৰ্ণ 1 বছৰ আছে চৰকাৰৰ হাতত কাম কৰিবলৈ সময় আছে 1 বছৰ আগত সকলো সমস্যা সমাধান কৰক আমি চৰকাৰৰ লগত আছোঁ যদি সমস্যা সমাধান নকৰে বিকল্প কিন্তু আমি বিচাৰিবলৈ বাধ্য হ'ম এটা কথা কৈছে যদি 26ৰ পূৰ্বে তেখেতসকলৰ দাবীসমূহ মানি নলয় তেন্তে আগন্তুক যিটো 26 আছে সেই 26ত তেখেতসকলে ভোট বৰ্জনকে ধৰি এনেকুৱা ধৰণৰ কথা ইতিমধ্যে উল্লেখ কৰিছে সমগ্ৰ ৰাজ্যত
চাই প্ৰায় 25 লাখ গোৰ্খা লোক আছে আৰু তেখেতসকলৰ দীৰ্ঘদিনীয়া দাবী হৈছে যে তেখেতসকলক গোৰ্খা যিটো স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিব লাগে, তাৰ উপৰি ভূমিৰ সমস্যা সমাধান কৰিব লাগে, বিশ্ববিদ্যালয় মহাবিদ্যালয়ত বিষয় শিক্ষক বিশেষকৈ নেপালী ভাষাৰ বিষয় শিক্ষক নিযুক্তি প্ৰদান কৰিব লাগে। এনেকুৱা ধৰণৰ কেইবাটাও দাবীৰে এনেদৰে প্ৰতিবাদ কৰাৰ পৰিলক্ষিত হৈছে। আমি পৰিৱেশটো পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰতিদিনে মই দৰ্শকসকলক দেখুৱাইছোঁ। এনেদৰে আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গোৰ্খা ছাত্ৰ সন্থাকে আদি কৰি গোৰ্খা সাহিত্য পৰিষদ সমিতি, অসম নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিষদকে আদি কৰি কেইবাটাও দল সংগঠনে এনেকৈ প্ৰতিবাদ কৰাৰ পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ উত্তাল যিটো প্ৰতিবাদ, সেই উত্তাল প্ৰতিবাদত বৰ্তমান সময়ত সমগ্ৰ যিটো সচল সেই সচল কঁপি উঠিছে আৰু সকলোৱে বিচাৰিছে যে অতি সোনকালে চৰকাৰে তেখেতসকলৰ দীৰ্ঘদিনীয়া যিটো দাবী সেই দাবীসমূহ মানি ল'ব লাগে। যদি দাবীসমূহ মানি নলয় তেন্তে তেখেতসকলে পৰৱৰ্তী সময়ত ভোট বৰ্জনকে আদি তেওঁ দাবী দিব। কাৰণ আগন্তুক যিহেতুকে 26 আহি আছে, 26ৰ পূৰ্বে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যদি তেখেতসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ মানি নলয়, তেখেতসকলে ভোট বৰ্জনকে আদি কৰি বহুকেইটা তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে। আৰু তেখেতৰ দাবীসমূহৰ মূল হৈছে যে বহুদিন ধৰি তেখেতসকলে দাবী জনাই আহিছে যে গোৰ্খা সাহিত্য পৰিষদ প্ৰদান কৰিব লাগে, তাৰ উপৰি যদি নেপালীসকলৰ ভূমিৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰিব লাগে। এনেকুৱা ধৰণৰ বহুকেইটা দাবীৰে আজিৰ দিনটোত এনেদৰে দেখিবলৈ পোৱা গৈছে যে মহানগৰীৰ সচল সেই সচলত প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। সমীৰণ, হয়, নিশ্চিতভাৱে শচীন শ্যামন্ত বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।